স্মাৰ্ট পুলিচৰ চকুত 2.5 মাহে ধূলি মহানগৰীৰ দাগী অপৰাধী। অৱশেষত মহানগৰ আৰক্ষীৰ জালত পৰিল ৰঞ্জিত বৰাৰ প্ৰকৃত হত্যাকাৰী গেংছ অফ 6। ছদ্ম নামেৰে বিগত 2.5 মাহে পাঞ্জাবাৰী ভাড়াঘৰতে মুকলিকৈ ফুৰিছিল ৰঞ্জিত বৰাৰ হত্যাকাৰী। পাঞ্জাবাৰী বটাগুলিত অৱস্থিত এই সৰু ভাড়াঘৰটোতে বিগত 21 নৱেম্বৰত ৰঞ্জিত বৰাক হত্যাকাৰী শাহ আলম তালুকদাৰ আত্মগোপন কৰি আছিলে আৰু এই ভাড়াঘৰটোত বৰ্তমান আৰক্ষীয়ে চাৰ্চ অপাৰেশ্যন চলাই ইয়াৰ পৰা জব্দ কৰিছে বহু আপত্তিজনক নথিপত্ৰৰ লগতে এখন ডেগাৰ। বিগত 21 নৱেম্বৰত ৰঞ্জিত বৰাক হত্যা কৰা দিনটোতো নিশা পাঞ্জাবাৰী ভাড়াঘৰতে কটাইছিল হত্যাকাৰী শ্বাহ আলম ওৰফে জিতুৱে। জিতু তালুকদাৰ নামেৰে ঘৰ ভাড়া লৈছিল শ্বাহ আলমে। প্ৰাগ নিউজত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড শ্বাহ আলমৰ বিস্ফোৰক তথ্য সদৰি কৰিলে ভাড়াঘৰৰ গৰাকীয়ে। শাহ আলম তালুকদাৰ আপোনালোকৰ ভাড়াতীয়া? ভাড়াতীয়া, আমাৰ ভাড়াতীয়া। সি 1.5 বছৰ মোৰ ইয়াত থাকিবৰ কাৰণে সি স্কুলখন চাহে ভাড়া দিছোঁ। সেয়ে গম পালোঁ যে সি যে এজন শাহ আলম তালুকদাৰ বুলি, কিন্তু এনে জিতু বুলিয়ে চবে ইয়াতে জানে, ময়ো জানো। তাক যেতিয়া ঘটনা হৈছিলে 21 নৱেম্বৰত সেইদিনা আপোনালৈ ফোন কৰিছিল নেকি? ফোন কৰা নাই। সি 4:30মান বজাত স্কুল ছুটি হওঁতে ঘৰত আহিছে। আহোঁতে মই তাক এটা কথা সুধিছোঁ, যিটো তোমালোকৰ স্কুলত আজি ডাঙৰ এটা ঘটনা হৈছে কাষতে, তুমি গম পোৱা না? সি তেতিয়া কৈছে কিবা বেংকত পইচা থব আহোঁতে কোনোবা এজন মানুহক গুলিয়াইছে বোলে। কথা শুনিছোঁ আৰু স্কুল চলি আছে নহয়, মই সিমানখিনি আৰু নাজানো। ঘূৰি সেনেকৈ কৈছে আৰু সেইখিনিয়ে কৈছে। হত্যাকাণ্ড সংঘটিত পাছত 2.5 মাহ আপোনালোকৰ লগতে থাকিলে, কিবা একো গম পোৱা নাছিল বা আপোনালোকে একো গম পোৱা নাই? দুদিন পূৰ্বে পাঞ্জাবাৰী বতাহগুলিৰ এইটো ভাড়াঘৰতে দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দলৰ অভিযানত উদ্ধাৰ হৈছিল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দিনটোত হত্যাকাৰীয়ে পৰিধান কৰা বুট জোতা, মোবাইল, এখন বাইক। একেদিনাই কেইবা ঘণ্টা জুৰি অভিযানত দিছপুৰ আৰক্ষীয়ে ভাড়াঘৰৰ কোঠাত লাভ কৰিছিল এখন ডেগাৰ, লগতে আন বহু ক্লু। প্ৰাগ নিউজক এই বিস্ফোৰক স্বীকাৰোক্তি বৈশ্য উপাধিৰ এইগৰাকী ভাড়াঘৰৰ গৰাকী তথা কাষৰে আন এগৰাকী ভাড়াতীয়াৰ। দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দল আহিছিল ডিচিপিৰ নেতৃত্বত, ইয়াত অভিযান চলাইছিলে। এখন বাইক ইয়াৰ পৰা উদ্ধাৰ কৰিছে আৰু কি সামগ্ৰী নিছে কিবা গম পায় নেকি আপোনালোকে? মই বেলেগ গাড়ীখনিয়ে দেখিছোঁ আৰু তাৰ পৰা কিবা কিবি বস্তু লৈ গৈছে। সেইখিনি দেখিছোঁ। কি নিছে আৰু পলিথিনত নিছে, কিবা কিবি কাপোৰো নিছে, জোতা চোতাও নিছে বাৰু। আৰক্ষী সিদিনাখন আহিছিলে ইয়ালৈ, কি লৈ গৈছে আপোনালোকে কিবা দেখিছিল নেকি? কাগজ পত্ৰ কিবা কিবি লৈ গৈছে, কিন্তু আমাক সোমাব দিয়া নাছিল না। 4-5 ঘণ্টামান হ'ব। বাকী হেলমেট নিছে আৰু এখন টুৰাল কয় নেকি সেইখন লৈ গৈছে, আৰু জেকেট আৰু জোতা এযোৰ। ঘটনা পোহৰলৈ অহাৰ লগে লগে স্বাভাৱিকতে আতংকিত হত্যাকাৰী শ্বাহ আলম লুকাই থকা ভাড়াঘৰৰ চুবুৰীয়া প্ৰতিবেশী। চুবুৰীয়াৰ অভিযোগ শ্বাহ আলম ওৰফে জিতু তালুকদাৰ গতিবিধি আছিল সন্দেহজনক। আমি গম পাওঁ, ওচৰ চুবুৰীয়া মানুহ আমি দেখা পাওঁ ৰাতি 1-2 বজাতো তাৰমানে তাতে মানে আড্ডা দি থাকে, বেলেগ ল'ৰা আহে। আমি আৰু নাভাবোঁ কিবা কাম কৰে, নাইট ডিউটি কৰে, কিবা কৰে, এইটোৱে ভাবোঁ। আৰু গম পালিতো আৰু আমি আগতেই তাৰ ব্যৱস্থা ল'লোঁ হয়। গভীৰ নিশা এই ভাড়াঘৰৰ ভিতৰতে আড্ডা বহিছিল শ্বাহ আলম বাহিনীৰ। চুবুৰীয়া যুৱতীৰ প্ৰতিও বেয়া দৃষ্টিৰ অভিযোগ শ্বাহ আলমৰ বিৰুদ্ধে। সেয়ে প্ৰতিবেশী যুৱতীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনালে। ছোৱালীৰ প্ৰতি তেখেতৰ ভাৱধাৰণা একেবাৰে ভাল নাছিল। আমাৰ ঘৰৰ কাষৰে বৌ এজনী ৰাস্তাৰে যাই থাকোঁতে তেখেতে মানে অস্বাভাৱিক কমেণ্ট কৰিছিল। তেখেত ইমান বছৰে ইয়াতে ভাড়াত আছে, তেখেতক ভাড়া দিয়াৰ আগতেই তেখেতৰ সম্পূৰ্ণ যিবোৰ তেখেতৰ তথ্য নথিপত্ৰ ইয়াতে জনাটো উচিত, দৰকাৰ। তেওঁক এনে একো নাজানাকৈ কেৱল কিছুমান সৰু তেওঁলোকৰ তথ্য লৈ কিনে যদি ভাড়া দিয়ে, আশ্ৰয় দিয়ে, এইটোতো বহুত ডাঙৰ কথা, এইটো বহুত ভুল কথা। গতিকে হত্যাকাৰীজনে তেওঁলোক যাক আশ্ৰয় দিছে তেওঁলোকক হত্যা কৰি থৈ গুচি যায়, তেওঁলোকে কিবা কৰিব পাৰিব নেকি? ইমানতো শেষ নহয় শ্বাহ আলম ওৰফে জিতু তালুকদাৰৰ কুকৃতিৰ কাহিনী। ডকাইতি হত্যাকাণ্ডৰ দৰে জঘন্য কাণ্ডত জড়িত থকা শ্বাহ আলমে পৰিচালনা কৰিছিল পাঞ্জাবাৰীৰ এক্সেল একাডেমী। 2019 চনতে স্কুলঘৰ ভাড়ালৈ লৈ বিল্ডিঙৰ বাবে মালিকক আদায় নিদিলে বুজন পৰিমাণৰ ধন। প্ৰাপ্ত ধন বিচাৰিলে শ্বাহ আলমে স্কুলঘৰৰ মালিকক দিয়ে ভাবুকি। বহুত ভয় দেখুৱায়। কি বুলি কয়? ভয় দেখুৱায় আৰু ভয়টো দেখুৱায়, ভয়টো কি বুলি ক'ম আৰু আপোনাক। ন্যায় আৰু প্ৰাপ্ত ধন বিচাৰি অসহায় এতিয়া পাঞ্জাবাৰীৰ এক্সেল একাডেমী স্কুলঘৰ ভাড়ালৈ দিয়া বয়স্ক দম্পতি।
আগষ্টত ভাড়া দিছিলোঁ, তাৰপিছত 11 মাহৰ কাৰণে দিছিলোঁ, এপ্ৰিলত শেষ হৈছিল, তেওঁলোক ওলাই নগ'লেই, তাৰমানে যাম ভাড়া কিমান আছিলে? ভাড়া তেতিয়া 60,000 টকা আছিল, মাহেকত 60,000 কিমান টকা পাবলৈ বাকী? ওপৰ পাম। এগ্ৰিমেণ্ট কৰিব দিলেও তেওঁ এগ্ৰিমেণ্ট আমি কেইবাবাৰো লিখাই আনিলোঁ, এগ্ৰিমেণ্টত চহী নকৰে শ্বাহ আলম তালুকদাৰ। এওঁলোকৰ দাবী, ডকাইতি হত্যাকাণ্ডৰ দৰে ঘটনাত জড়িত জঘন্য অপৰাধীয়ে চলোৱা স্কুল বন্ধ কৰিব লাগে প্ৰশাসনে, কিয়নো ৰাজ্যৰ আন বহুকেইটা ডকাইতি আৰু লুটপাটৰ ঘটনাত জড়িত থকা শ্বাহ আলম গেং বাবে নিৰাপদ আশ্ৰয়স্থল আছিল এইখন স্কুল, কিয়নো স্কুলৰ CCTV ভিজুৱেলত স্পষ্টভাৱে ধৰা পৰা মতে বিগত 31 জানুৱাৰীৰ মোকালমোৱা ডকাইতি ঘটনাত এদিন পূৰ্বে পাঞ্জাবাৰী এক্সেল একাডেমীত দুপৰীয়া 12 বজাত আহি প্ৰৱেশ কৰিছিল এইজন দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম। সম্প্ৰতি শ্বাহ আলম আৰু ৰঞ্জিত বৰা হত্যাকাণ্ডৰ গেং অফ 6 ক্ৰমে জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেণ পাটগিৰি, সাজল আলী আৰু সুজল আলী আৰক্ষীৰ জিম্মাত। আৰু এই দলটোৱে মহানগৰীকে ধৰি ৰাজ্যৰ আন আন ঠাইত কেইবাটাও ডকাইতি কাণ্ডৰে জড়িত প্ৰমাণ ইতিমধ্যে লাভ কৰিছে মহানগৰ আৰক্ষীয়ে, যিটো মহানগৰ আৰক্ষীৰ বাবে এক বৃহৎ সফলতা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।